Very good evening to all of you. আজি এটা আমি সমাজ বিজ্ঞান আৰু জিএস মানে জিকে সো দুইটা মিলাই পেলাই ইয়াত আমাৰ প্ৰশ্ন সমাজ বিজ্ঞানৰ থাকিব ইয়াত আমাৰ জেনেৰেল মানে সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন থাকিব সো আমি 9 10 ৰ মেইনলি 9 10 ৰ বিশেষকৈ থাৰ্ড গ্ৰেডৰ কাৰণে ফোকাস কৰিছো আজি এই ভিডিঅটো ঠিক আছে সো আমি আৰম্ভ কৰিছো আমাৰ আজিৰ ভিডিঅটোৰ প্ৰথমটো প্ৰশ্ন ফাৰ্স্ট প্ৰশ্নটো হৈছে যে মাল্টিপল চইচ কোৱেশ্যনৰ ফাৰ্স্ট প্ৰশ্নটো হৈছে Marasmus is likely in children who get শিশুৰ পয়া লগা ৰোগ হোৱাৰ সম্ভাৱনা থকাৰ কাৰণটো কি প্ৰশ্নটো কৈছে যে শিশু কিয় পয়া লগা ৰোগ হোৱা দেখা যায় মোৰ ক্লাছত কোনো ধৰণৰ ষ্টাইলিশ পিডিএফৰ আশা নকৰিবা অকল কোৱালিটি এডুকেশ্যন পাবা বাকি নৰ্মেল থাকিব ঠিক আছে সো কৈছে যে মাৰাছমাছ বা পয়া লগা ৰোগটো কিয় হয় শিশুৰ পয়া লগা ৰোগ লো ডায়েট কম আহাৰ গ্ৰহণৰ কাৰণে হয় নে লো আইৰন ডায়েটৰ কাৰণে হয় নে তোমাৰ লো ফেটৰ কাৰণে হয় বা লো প্ৰটিনৰ কাৰণে হয় সো প্ৰটিন কমিলে হয় নেকি সো এটো হ'ব আমাৰ লো ডায়েট মানে কি হ'ব লো ডায়েট মানে যেটা ক্যালোরি হয় না ক্যালোরি পৰিমাণ যেতিয়া কম লব এটা শিশুৱে যেতিয়া ক্যালোরি পৰিমাণ কম লব বা মেল নিউট্ৰিশন বুলি কব বা লেক অফ কাৰ্বোহাইড্ৰেট ফেটস এন্ড প্ৰটিন এইবিলাকৰ যেতিয়া কমি যাব এটা সন্তান বা এটা শিশুৰ গাত এটা বেবি গাত তেতিয়া সেই বেবিটোৰ পয়া লগা ৰোগ হোৱা দেখা যায় সো লো ডায়েটত আমাৰ সোমাই যাব কি মেল নিউট্ৰিশন বুলি কয় যেটো ঠিক আছে মানে নিউট্ৰিশনটো প্ৰপাৰলি নহব তাকে মেল নিউট্ৰিশন বুলি কব বা কাৰ্বোহাইড্ৰেট নহব ফেট কমি থাকিবা প্ৰটিন কমি থাকিলে এটা শিশু কি হোৱা দেখা যায় এটা শিশুৰ পয়া লগা বেমাৰটো হোৱা দেখা যায় নেক্সট কোৱেশ্চন আছে যে তলৰ কোনটো গোটত ব্যাকটেৰিয়া জনিত ৰোগ অন্তৰ্ভুক্ত আছে পৰীক্ষাত আমাৰ এই ধৰণৰ প্ৰশ্ন আহিব যে অকমান হাৰ্ড কৰি দিব কিন্তু বস্তুবোৰ একে থাকিব ইয়াত কৈছে যে ডিপথেৰিয়া SARC SARS বা কমন ফ্লু এই তেনেকে তোমাৰ গ্ৰুপ বনাই দিছে কেইটামান বেমাৰ কেইটামান গ্ৰুপ বনাই দিছে আৰু কৈছে যে এই গ্ৰুপ গিটাৰ ভিতৰত কোনটো গ্ৰুপ ব্যাকটেৰিয়া জনিত ৰোগ অন্তৰ্ভুক্ত আছে তাৰ মানে কোন গিটা ৰোগ কজ বাই ব্যাকটেৰিয়া মানে ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা বেমাৰৰ গ্ৰুপ কোনটো ইয়াত থকা ইয়াত তোমাৰ ডিপথেৰিয়া আছে ডিপথেৰিয়াটো তোমাৰ ব্যাকটেৰিয়া পা হয় গম পাইছো কিন্তু বাকি কিটা মেলেৰিয়া হয় বাকি কিটা হয় না এই মেলেৰিয়া তোমাৰ কি হয় মেলেৰিয়া পটোজোৱাৰ পৰা হয় না ওকে তারপর তোমার মেলেৰিয়াটো আছে সো এটো নহব সো এই শুদ্ধ আনসার তোমাৰ টিটেনাস টিউবাৰকিউলোসিস আৰু মিছলিছ ওকে সো টিউবাৰকিউলোসিস আমি শৰ্টকাট টিবি বুলি কয় কি হয় টিবি বুলি কয় এই টিবি যেটো বেমাৰ হয় এই টিবি বেমাৰটো তোমাৰ কাহৰ দ্বাৰা বিয়পিব পাৰে তোমাৰ খেকাৰ দ্বাৰা বিয়পিব পাৰে ঠিক আছে ওকে সো এইকিটা হল আমাৰ এটো কোৱেশ্চন আনসাৰ কি হ'ব তোমাৰ টিটেনাস টিউবাৰকিউলোসিস মিছলিছ ওকে সো এটো হ'ব ইয়াৰ আনসাৰ ওকে সো এতিয়া কথা হল যে আৰু কিছু বেমাৰ থাকে যে তোমাৰ গনৰিয়া এই গনৰিয়া বেমাৰটো কি হয় তোমাৰ এই ব্যাকটেৰিয়া জনিত ৰোগতে পৰিব ওকে নেক্সট কোৱেশ্চন কৈছে যে ক্যালসিয়াম ডেফিসিয়েন্সি occurs in the absence of vitamin ভিটামিনৰ অনুপস্থিতিৰ বাবে ক্যালসিয়ামৰ অভাৱ হয় তাৰ মানে প্ৰশ্ন সুধিছে যে তলত উল্লেখিত কোনটো ভিটামিনৰ অভাৱত ক্যালসিয়ামৰ অভাৱ হয় কোনটো ভিটামিন যদি আমাৰ বডিত কমি যায় যাৰ কাৰণে আমাৰ ক্যালসিয়ামৰ অভাৱ দেখা যায় সো ভিটামিন ডি নে সি নে কি হ'ব তোমাৰ ইয়াৰ আনসাৰ হৈ যাব ভিটামিন ডি ওকে সো ভিটামিন ডি অভাৱত কি হ'ব ভিটামিন ডি অভাৱত কি হ'ব তোমাৰ ক্যালসিয়ামৰ অভাৱ হ'ব আৰু ভিটামিন ডি কমি যোৱা মানে তোমাৰ ৰিকেট বেমাৰটো হয় এটো তোমাৰ আৰু হেয়াৰ লছ হোৱা ঠিক আছে সো ৰিকেট বেমাৰটো কি ভিটামিন ডি অভাৱতে হয় সো ডি ভিটামিন কবা নহলে ভিটামিন কবা খালি ভিটামিন নকবা ঠিক আছে সো ডি ভিটামিনৰ অভাৱত তোমাৰ কি হ'ব পাৰে ৰিকেট হ'ব পাৰে আৰু তোমাৰ হেয়াৰ লছ এইবিলাক নৰমালি যিবিলাক কথা ন এইবিলাক ধৰণৰ প্ৰবলেম তোমাৰ কেতিয়া হ'ব পাৰে যেতিয়া আমাৰ গাত ভিটামিন ডি কমিব ভিটামিন ডি কমি যোৱা মানে কি ভিটামিন ডি কমা মানে গাত ক্যালসিয়ামৰ পৰিমাণ কমি যোৱা ভিটামিন ডি কমা মানে গাত ক্যালসিয়ামৰ পৰিমাণ কমি যোৱা ওকে সো এটা সি ভিটামিনৰ অভাৱত কি হয় সি ভিটামিনৰ অভাৱত তোমাৰ স্কাৰভি ৰোগটো হয় কি ৰোগ হয় স্কাৰভি ওকে এই স্কাৰভি বেমাৰটো তোমাৰ সি এটা ভিটামিন কমি যাব তোমাৰ কি হ'ব স্কাৰভি হ'ব স্কাৰভি বেমাৰটো কেতিয়া হ'ব যেতিয়া আমাৰ সি ভিটামিন কমিব গাত তেতিয়া স্কাৰভি হ'ব কে ভিটামিন কি হ'ব তোমাৰ কে ভিটামিনৰ অভাৱত তোমাৰ ব্লাড ক্লটিং এই কে ভিটামিনে কি কৰে তোমাৰ ব্লাড ক্লটিঙত সহায় কৰে এই তোমাৰ জখম ঘা মানে জখম হৈ থকা যিবিলাক ঘা থাকে না বলে হিল কৰাত সহায় কৰে তাৰ মানে এই ঘা বিলাক ভাল কৰাত সহায় কৰে সো যেতিয়া তোমাৰ গাত কে ভিটামিনৰ কম দেখা যাব তেতিয়া তোমাৰ ঘা শুকুৱা দেৰি হ'ব বা তোমাৰ ব্লাড গুট নামাৰিব ধৰা তোমাৰ যেতিয়া হাত কাটিব ব্লাড গুট মত তোমাৰ কি হ'ব দেৰি হৈ যাব ঠিক আছে আৰু এ ভিটামিনৰ কাৰণে তোমাৰ কি হ'ব নাইট ব্লাইন্ডনেছ হ'ব এ ভিটামিনৰ কাৰণে তোমাৰ নাইট ব্লাইন্ডনেছ কুকুৰি কণা বুলি কয় যে সো নাইট ব্লাইন্ডনেছ কেতিয়া হ'ব তোমাৰ কুকুৰি কণা কেতিয়া হ'ব যে তোমাৰ গাত এ ভিটামিন কমিব আৰু কে ভিটামিনে হেল্প কিহত কৰে কে ভিটামিনে হেল্প কৰে কিহত তোমাৰ কে ভিটামিনে হেল্প কিহত কৰে তোমাৰ ব্লাড ক্লটিং তেজ গুট মত সহায় কৰে ব্লাড ক্লটিঙত সহায় কৰে তোমাৰ কি হ'ব ওন্ডেড যিবিলাক ঘা হ'ব ন এই ওন্ডেড ঘা বিলাকক হিলিং কৰাত সহায় কৰিব হয় না হিল কৰাত কি হেল্প কৰিব কোনে কে ভিটামিনে হেল্প কৰিব নেক্সট কোৱেশ্চনটো আছে তোমাৰ the resistance of a conductor
উইথ ৰাইজ ইন দ্য টেম্পাৰেচাৰ উষ্ণতা বৃদ্ধি হলে পৰিবাহৰ প্ৰতিৰোধত কি হ'ব যেতিয়া উষ্ণতা বৃদ্ধি হ'ব চাবা অকমান কৈ দিছো ইয়াৰ বিষয়ে প্ৰশ্নটো কৈছে যে ধৰি লোৱা এটা তোমাৰ চাৰ্কিট আছে ঠিক আছে ৰবা কি কৈছে যে দ্য ৰেচিষ্টেন্স অফ এ কণ্ডাক্টৰ উইথ ৰাইজ ইন দ্য টেম্পাৰেচাৰ কৈছে যে ধৰি লোৱা এটা কণ্ডাক্টৰ আছে এটা হ'ল কণ্ডাক্টৰ আমাৰ ৱায়াৰ অ'কে কণ্ডাক্টৰ মানে হ'ল তোমাৰ কেবল ঠিক আছে চ' আমাৰ যিবোৰ ঘৰত যিবোৰ ইউজ কৰিছো মোৰ কাৰেণ্টৰ কেবল সেইটোক আমি কণ্ডাক্টৰ বুলি ধৰি লৈছো অ'কে এটা তোমাৰ কাৰেণ্ট পাৰ হৈ গ'ল মাজেদি এইটো কি তোমাৰ কাৰেণ্ট পাৰ ঠিক আছে এটা কেবল হয় অ'কে এই কেবলডালৰ ভিতৰতো তোমাৰ কিছুমান স্পেচ থাকে হয়নে চ' স্পেচৰ মাজেদি তোমাৰ কি প্ৰবাহিত হ'ব ইয়াৰ তোমাৰ এই ইলেক্ট্ৰন প্ৰবাহ হ'ব লাগিব তেতিয়া কাৰেণ্ট হ'ব ঠিক আছে চ' যেতিয়াই এই তোমাৰ যিডাল কণ্ডাক্টৰ হৈ গ'ল ইয়াৰ কণ্ডাক্টৰৰ মাজত যিবিলাক স্পেচ থাকিব ন এই স্পেচ মাজেদি ইয়াত থকা তোমাৰ স্পেচৰ মাজেদি তোমাৰ কাৰেণ্ট বিলাক ফ্লো কৰিব কাৰেণ্টৰ এই ইলেক্ট্ৰন বিলাক ফ্লো কৰিব ঠিক আছে চ' এই তোমাৰ কম টেম্পাৰেচাৰ হ'লে ই তোমাৰ নৰ্মেলি ফ্লো কৰি থাকিব নৰ্মেলি এই কণ্ডাক্টৰডালৰ মাজেদি ফ্লো কৰি থাকিব ঠিক আছে চ' যেতিয়াই তোমাৰ এই কণ্ডাক্টৰডালৰ টেম্পাৰেচাৰ বাঢ়ি যাব টেম্পাৰেচাৰ বাঢ়ি যোৱাৰ লগে লগে আমাৰ তোমাৰ ভাইব্ৰেশ্যন হোৱা দেখা যাব যেতিয়াই ভাইব্ৰেশ্যন হ'ব ভাইব্ৰেশ্যন হোৱাৰ লগে লগে তোমাৰ ৰেচিষ্ট কৰিব কি ৰেচিষ্ট কৰিব মানে যাবলৈ নিদিব মানে বাধা দিব ঠিক আছে চ' বাধা দিয়াৰ ক্ষেত্ৰত কি হ'ব তোমাৰ তাকে ৰেচিষ্টেন্স বুলি কোৱা হয় চ' ৰেচিষ্টেন্স মানে অন্য একো নহয় ৰেচিষ্টেন্স মানে হ'ল তোমাৰ কণ্ট্ৰল কৰা ঠিক আছে চ' কণ্ট্ৰল কৰা অ'কে চ' ইয়াত কি হ'ব তোমাৰ ইয়াৰ ভিতৰত কণ্ট্ৰল কৰিব কাক কণ্ট্ৰল কৰিব এই কণ্ডাক্টৰত কণ্ট্ৰল কৰিব কাক তোমাৰ এই ইলেক্ট্ৰন বিলাকৰ যিটো তোমাৰ ট্ৰেভেলিং হ'ব এই ট্ৰেভেলিঙতে কণ্ট্ৰল কৰিব আৰু যিমানে উষ্ণতা বাঢ়িব যিমানে টেম্পাৰেচাৰ বাঢ়িব কাৰ এই কণ্ডাক্টৰডালৰ যিমানে টেম্পাৰেচাৰ বাঢ়িব সিমানে ৰেচিষ্টেন্সি পাৱাৰটো বাঢ়ি যাব ঠিক আছে চ' টেম্পাৰেচাৰ বাঢ়িলে সদায় কি হয় ৰেচিষ্টেন্সটো বাঢ়ি যায় যিমানে টেম্পাৰেচাৰ বাঢ়িব সিমানে ৰেচিষ্টেন্সটো বাঢ়ি যাব অ'কে অপশ্যন এ উইল বি কাৰেক্ট আনচাৰ চ' এইটো কাৰণে তুমি মোৰ ক্লাছ 10 এই যিটো ইলেক্ট্ৰিচিটি বুলি চেপ্টাৰ আছে ন সেইটো চাই দিলে এইটো বিষয়ে ভালকে গম পাবা দ্য ৱায়াৰ হেভিং ব্লেক প্লাষ্টিক কৈছে যে কাৰেণ্টৰ কেবুলত যিডালত তোমাৰ ব্লেক প্লাষ্টিক লগোৱা আছে সেইডালে কি বুজায় কাৰেণ্টৰ কেবুলডালত যিডাল ব্লেক কালাৰ দিয়া থাকে সেইডালত কি থাকে মানে সেইডালে কি বুজায় ঠিক আছে চ' ৱায়াৰ হেভিং এ ব্লেক প্লাষ্টিক কভাৰিং ইজ এ চ' কাৰেণ্টৰ ৱায়াৰত আমাৰ চাবা কেতিয়াবা কি হয় এডাল ব্লেক কালাৰ এডাল ৱাৰ যায় আৰু লগতে এডাল তোমাৰ ৰঙা কালাৰ ৱাৰ যায় হয়নে এডাল তোমাৰ ৰঙা কালাৰ ৱাৰ যায় চ' মানে এই ধৰণে আমাৰ ৱাৰ যায় আৰু ইয়াতে আমি এটা প্লাগ কৰি দিওঁ হয়নে ইয়াত আমি এটা প্লাগ লগাই দিওঁ আৰু প্লাগ দুটা আমি ক'ত ভৰাই দিওঁ আমি বৰ্ডত ভৰাই দিওঁ ঠিক আছে চ' এতিয়া কৈছে যে ইয়াত কৈছে যে তোমাৰ ব্লেক কালাৰ প্লাষ্টিক লগোৱা যিডাল ৱায়াৰ হ'ব সেইডাল তোমাৰ কি হয় লাইভ ৱায়াৰ নিউট্ৰেল ৱায়াৰ আৰ্থ ৱায়াৰ নে নান অফ দিছ চ' এই কুৱেশ্যনটোৰ কাৰণে আমি অকণমান জানিব লাগিব যে আমাৰ এই দুডাল যে ৱায়াৰ থাকে এই দুডালৰ এডালক তোমাক কয় লাইভ ৱায়াৰ ইয়াৰ এডালক কয় লাইভ ৱায়াৰ আৰু এডালক কয় তোমাৰ নিউট্ৰেল ইয়াৰ এডাল হৈ গ'ল তোমাৰ লাইভ আৰু এডাল হৈ গ'ল নিউট্ৰেল ঠিক আছে চ' তোমাৰ ব্লেকডাল যিডাল হ'ব ব্লেকডাল হ'ব তোমাৰ নিউট্ৰেল এই ব্লেকডাল হ'ব তোমাৰ নিউট্ৰেল আৰু ৰঙাডাল হৈ গ'ল তোমাৰ কি ৰঙাডাল তোমাৰ লাইভ ৱায়াৰ ৰঙাডাল তোমাৰ কি হ'ল লাইভ ৱায়াৰ ঠিক আছে চ' লাইভ ৱায়াৰ যিডাল হ'ল এইডালৰ মাজে তোমাৰ কাৰেণ্টটো ফ্ল' কৰিব ঠিক আছে এইডালৰ মাজে তোমাৰ কাৰেণ্ট ফ্ল' কৰিব মানে কাৰেণ্টটো আহিব ক'ৰ পৰা মানে চিষ্টেমৰ পৰা তোমাৰ ঘৰলৈকে ইয়াত তোমাৰ কাৰেণ্টটো আহিব ঠিক আছে এই ব্লেকডালত কাৰেণ্টটো আহিব চ' কাৰেণ্টটো যে আহিব কাৰেণ্টৰ ঘূৰি তাৰমানে কাৰেণ্টটো যেতিয়া তোমাৰ এটা চাৰ্কিট কমপ্লিট হ'বলৈ হ'লে চাৰ্কিট এটা কমপ্লিট হ'বলৈ হ'লে তোমাৰ ৰঙাডাল লাগিব চ' কি হ'ব চাৰ্কিটটোৱে কমপ্লিট কৰিব ঠিক আছে কি হ'ব তোমাৰ চাৰ্কিটটো কমপ্লিট কৰিব চ' ব্লেকডালেদি কাৰেণ্টটো যাব আৰু এইডালেদি তোমাৰ কি হ'ব চাৰ্কিটটো কমপ্লিট হ'ব ঠিক আছে চ' সম্পূৰ্ণ চাৰ্কিট হ'বলৈ কাৰণে তোমাৰ নিউট্ৰেল লাগিবই আৰু তোমাৰ লাইভ ৱায়াৰ লাগিব যিডালে তোমাৰ ইলেক্ট্ৰন বিলাক কি হ'ব ফ্ল' কৰিব তাৰমানে কাৰেণ্টটো যাব লাগিব ঠিক আছে চ' তোমাৰ ব্লেক কটেড যিডাল ৱায়াৰ হ'ব সেয়া তোমাৰ নিউট্ৰেল হ'ব আৰু তোমাৰ ৰঙাডাল কি হ'ব লাইভ ৱায়াৰ হ'ব চ' যিডাল তোমাৰ কালাৰ ৰেড হ'ব এই ৰেড কালাৰ যিডাল ৱায়াৰ হ'ব এইডালত তোমাৰ কি বুলি কোৱা হ'ব লাইভ ৱায়াৰ বুলি কোৱা হ'ব নেক্সট আহিলে ইলেক্ট্ৰমেগনেটছ আৰ ইউজড ইন কি কামত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় বিদ্যুৎ চুম্বক তোমাৰ বহুত কামত ব্যৱহাৰ কৰা হয় যেনে বিদ্যুৎ চুম্বক বহুত কামত ব্যৱহাৰ কৰা হয় যেনে তোমাৰ মটৰ ব্যৱহাৰ কৰা হয় অ'কে মটৰ লাউড স্পীকাৰ মটৰ লাউড স্পীকাৰ দেন কি হ'ব আৰু তোমাৰ ইলেক্ট্ৰিক বেল এইবিলাক বস্তু তোমাৰ কি ইউজ কৰা হয় বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় তাহাঁতি এটা মেগনেটিক ৱেভ ক্ৰিয়েট কৰিব চ' সেইখিনি ইমান ডিপলি আমি যোৱাৰ দৰকাৰ নাই চ' চিম্পলি কি হ'ব এই ইলেক্ট্ৰিক বেলত কি ব্যৱহাৰ কৰা হয় ইয়াত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় ইয়াত আছে তোমাৰ ডিচেণ্টেৰী টিউবাৰকিউলোচিছ ঠিক আছে টিউবাৰকিউলোচিছ ইনফ্লুৱেঞ্জা আৰু মেলেৰিয়া চ' এইকেইটাৰ ভিতৰত তোমাক কৈছে যে কোনটো কি ৰোগত
কোনটো কি হয় ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ কোনটো ওকে ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ কোনটো বুলি কৈছে এটা এক্সট্ৰা লাইন ইয়াত সোমাই গৈছে ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ কোনটো ওকে সো ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ হৈ গ'ল তোমাৰ ইয়াত কোৱাচোন ডিসেন্ট্ৰি ভাইৰাছৰ দ্বাৰা হয় নেকি টিবি ভাইৰাছৰ দ্বাৰা হয় নেকি ইনফ্লুৱেঞ্জা আৰু মেলেৰিয়া এইকেইটাৰ ভিতৰত কোনটো ভাইৰাছৰ দ্বাৰা হয় কোনোবা আনসাৰ দিব ট্ৰাই কৰিবা নেকি ফাৰ্ষ্ট অপশনটো চাই লোৱা ফাৰ্ষ্ট অপশনটো আছে তোমাৰ ডিসেন্ট্ৰি এই ডিসেন্ট্ৰি মানে অসমীয়াত গ্ৰহণ এই বেমাৰটো তোমাৰ বেক্টেৰিয়াৰ কাৰণে হয় ঠিক আছে সো ইয়াৰ লক্ষণ হ'ব জ্বৰ বমি সো ই কি নহয় এই বেক্টেৰিয়া এই বেক্টেৰিয়া জনিত ৰোগ কি ডিসেন্ট্ৰি তাৰপৰা টিউবাৰকিউলোসিছ টিবি বিষয়ে আমি অকমান আগত পঢ়িলো হয়নে সো ইয়াৰ লক্ষণ কি হ'ব ইয়াৰ তোমাৰ লক্ষণ কি হ'ব টিবি লক্ষণ কি হ'ব কাহ মানে টিবি তোমাৰ কি হ'ব কাহ হাঁচি বা থুই আদি কি হ'ব তোমাৰ টিবি বিয়পিব পাৰে আৰু তোমাৰ ইনফ্লুৱেঞ্জা সো ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰটো হ'ল ইনফ্লুৱেঞ্জা মেলেৰিয়া প্লাজমোডিয়াম প্ৰটোজোৱাৰ দ্বাৰা হয় ঠিক আছে সো মেলেৰিয়া কাৰ দ্বাৰা প্লাজমোডিয়াম মেলেৰিয়া প্লাজমোডিয়ামৰ পৰা হ'ব ঠিক আছে আৰু তোমাৰ ইনফ্লুৱেঞ্জা কি হ'ব ভাইৰাছৰ দ্বাৰা হ'ব সো ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ কি ইনফ্লুৱেঞ্জা ফ্লু বিলাক যিবিলাক হয় না এই ফ্লু বিলাক কি হ'ব তোমাৰ ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ নেক্সট কোৱেশ্চন আগত কিবা থাকি আহিছে নেকি নাই থকা নেক্সট কোৱেশ্চন হুইচ অফ দা তলৰ কোনটো সংকৰ ধাতু নহয় তলৰ কোনটো সংকৰ ধাতু নহয় সংকৰ ধাতুক তোমাৰ কি বুলি কয় এলয় বুলি কয় হয়নে এলয় সো সংকৰ ধাতু কোনটো নহয় এই এলয় কাক কয় গম পোৱা নে এলয় হৈছে তোমাৰ এনেকুৱা এটা মেটাল বুলি ক'ব নোৱাৰা তুমি এইটো কি হয় তোমাৰ কম্পোজ অফ এই এলয় কাৰ পৰা বনে গম পোৱা নে কম্পোজ অফ টু অৰ more than two metals সো মেটেল বিলাকৰ লগ লগাই পেলাই এলয় বনোৱা হয় ঠিক আছে সো যিবিলাক মেটেলটো মানে পিওৰ মেটেলটো হয় কিছুমান হয়নে সো যেনেকৈ তোমাৰ কি কপাৰ তো এইটো হ'ল তোমাৰ পিওৰ মেটেল আৰু পিওৰ মেটেল বা মেটেলবোৰক লগ লগাই পেলাই যেতিয়া এটা নতুন সাবষ্টেন্স ক্ৰিয়েট কৰা হয় সেইটোক তোমাৰ কি বুলি কয় সেইটো এলয় বুলি কোৱা হয় ঠিক আছে তো মোৰ মেটেলক লগ লগাই যেতিয়া নতুন এটা মেটেল বনাব তাকে এলয় বুলি কয় কপাৰ হৈ গ'লে তোমাৰ পিওৰ মেটেল আৰু তোমাৰ যি তোমাৰ কপাৰটো পিওৰ মেটেল হৈ গ'ল কিন্তু ব্ৰাছ যি তোমাৰ কাহ হয় এই তোমাৰ পিওৰ মেটেল নহয় তাত তোমাৰ কপাৰ আৰু জিংক মানে মিহলাই পেলাই ব্ৰাছ বনোৱা হয় সো ব্ৰাছ মানে গম পাইছা চবে ব্ৰাছটো কি হ'ব কাহ হয়নে সো ব্ৰাছ তোমাৰ কি হ'ল কি লগ লগাই বনাব লাগিব কপাৰ লাগিব ইয়াত তোমাৰ কপাৰ লাগিব কপাৰ প্লাছ জিংক সো এই দুটা মেটেল হয়নে এই দুটা মেটেলক লগ লগাই যেতিয়া এটা নতুন মেটেল বনোৱা হ'ল ইয়াক তোমাৰ কি বুলি ক'ব ইয়াক ক'ব যে এটা কি ইয়াক কোৱা হ'ব এটা সংকৰ ধাতু বা ইয়াক এলয় বুলি ক'ব ঠিক আছে সো ইয়াত আমি গম পালো যে কপাৰটো এলয় নহয় কপাৰ এটা কি হয় পিওৰ মেটেল হয় কপাৰ এটা পিওৰ মেটেল সো এইটো পিওৰ মেটেল সো পিওৰ মেটেলক লগ লগাই পেলাই যেতিয়া এটা নতুন সাবষ্টেন্স বনোৱা হয় তাক তোমাৰ কি বুলি কয় এলয় বুলি কয় ষ্টিল এলয় হয় না ষ্টিলো এলয় হয় ওকে ষ্টিল কি হয় ষ্টিল এলয় হয় সো কি লগাই পেলাই ষ্টিল বনোৱা হয় ষ্টিল তোমাৰ কি লগাই পেলাই ষ্টিল বনোৱা ক'ব মানে ষ্টিলত তোমাৰ কি থাকে ষ্টিলত আৰু এটা বস্তু আছে তোমাৰ ষ্টিলৰ লগত তোমাৰ জাৰ্মান চিলভাৰ সো চিলভাৰ ৱৰ্ডটো যেতিয়া এলয় আহিব ন সেই এলয়ত আকৌ তুমি চিলভাৰ ৱৰ্ডটো ইউজ কৰিব নোৱাৰা যে তুমি এলয় ক'বা ন তেতিয়া তাক তুমি চিলভাৰ ৱৰ্ডটো ইউজ কৰিব নোৱাৰিবা ঠিক আছে সো জাৰ্মান আৰু ব্ৰঞ্জ আৰু ষ্টিল এই তিনিটা কি হয় এই তিনিটাও এটা কি হয় এই তিনিটাও এটা কি হয় তোমাৰ এলয় হয় সো এটা প্ৰশ্ন যে ব্ৰঞ্জ কি এলয় বনাইছে ব্ৰঞ্জ হ'ল তোমাৰ কি মেটেল লাগিছে ব্ৰঞ্জ তোমাৰ কপাৰ আৰু টিন লাগিছে কপাৰ আৰু টিন লগ লাগি পেলাই ব্ৰঞ্জ বনোৱা হৈছে কি কপাৰ প্লাছ টিন লগ লাগি পেলাই কি বনাইছে তোমাৰ ব্ৰঞ্জ বনাইছে সো জাৰ্মান কি বনাইছে জাৰ্মানত তোমাৰ নিকেল লাগিব ওকে তোমাৰ জাৰ্মান তোমাৰ কি লাগিব নিকেল লাগিব কপাৰ লাগিব জিংক লাগিব নিকেল লাগিব ঠিক আছে সো কপাৰ জিংক আৰু নিকেল মিলি তোমাৰ কি হ'ব জাৰ্মান বনিব কপাৰ প্লাছ জিংক প্লাছ নিকেল ওকে এই তিনিটা লাগি পেলাই কি বনিছে তোমাৰ জাৰ্মান চিলভাৰ বুলি নকয় ঠিক আছে জাৰ্মান চিলভাৰ নকয় কি বুলি ক'ব জাৰ্মান মেটেল বুলি ক'ব জাৰ্মান মেটেল কি লাগি পেলাই বনিছে তোমাৰ কপাৰ জিংক আৰু নিকেল সো এই যেতিয়াই এটাতকে বেছি মেটেল লগ লাগি এটা নতুন সাবষ্টেন্স ক্ৰিয়েট কৰিব তাক তোমাৰ কি বুলি কোৱা হ'ব তাক তোমাৰ কোৱা হ'ব যে এটা এলয় বুলি কোৱা হ'ব ৰাইট সো কপাৰ এটা পিওৰ মেটেল বাকি এটা কি হয় গোটেই কেইটা কি হয় তোমাৰ এলয় হয় নেক্সট কোৱেশ্চন ওজন হ'ল ক্লিয়াৰলি ভিজিবল কোন মাহত ওজন স্তৰত ফুটাসমূহ দেখা যায় সো এতিয়া ক'বলৈ গ'লে এতিয়া ওজন স্তৰৰ ফুটাবিলাক সিমানো দেখা পোৱা নাযায় আৰু এই তোমাৰ সাধাৰণ পাৰ্টতহে আছে মানে এণ্টাৰ্কটিকা ফালে আছে ঠিক আছে সো এণ্টাৰ্কটিকা ফালে আছে সো এতিয়া আমাৰ কাৰণে এইটো ইমান ইম্পৰ্টেণ্ট নহয় বা আমাক একো ক্ষতি নকৰে কাৰণ এণ্টাৰ্কটিকাৰ য'ত মানুহ
নগণ্য, ঠিক আছে। সো ইয়াক দেখা যায় তোমাৰ SON, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, এই 3টা মাহৰ সময়ত কি দেখা যায়, সেইখিনি প্লেচ গৈ পেলাই তুমি এই সাদাৰ্ণ পাৰ্টত গৈ পেলাই এই এণ্টাৰ্কটিকা ফালে গৈ পেলাই তুমি দেখিব পাৰা যে এই অজন হল বিলাক তুমি দেখিব পাৰা, ঠিক আছে, দেখিব পাৰা। সো আনসাৰ কি হ'ব, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ। সো ইয়াৰ ভিতৰত কোনটো মাহ আছে, ইয়াত আছে তোমাৰ অক্টোবৰ মাহ আছে। সো অক্টোবৰ মাহটো কি হ'ব, কাৰেক্ট আনসাৰ হ'ব। এতিয়া কৈছে তলৰ কোনটো গেছ সেউজগৃহ গেছ নহয়, তলৰ কোনটো সেউজগৃহ গেছ নহয়। সো এইটো কুৱেশ্যন কৰিবৰ কাৰণে আমি জানিব লাগিব যে সেউজগৃহ গেছ কাক কয়, ঠিক আছে। সেউজগৃহ গেছ কাক কয়, সেউজগৃহ গেছ কাক কয়, দ্য গেছেছ, sorry, the gases যিবিলাক গেছে তোমাৰ কি হয় পৃথিৱীত বা প্লেনেটত কি কৰে, টেম্পাৰেচাৰটো মানে ধৰি ৰাখে বা গৰম হয়, যিবিলাক গেছৰ কাৰণে তোমাৰ গৰম হয়, ঠিক আছে। তুমি যদি এনে কোৱা যা গ্ৰীণ হাউচ গেছেছ আৰ দ্য গেছেছ ইন দ্য এটমস্ফিয়াৰ that rise the temperature, ঠিক আছে। সো পৃথিৱীখনত তোমাৰ যিবিলাক গেছে ট্ৰেপ কৰি ৰাখিব, মানে গৰম কৰি ৰাখিব পৃথিৱীখনক, সেইবিলাক গেছক তোমাৰ গ্ৰীণ হাউচ গেছ বুলি কোৱা হয়, ঠিক আছে। সো যিবিলাক গেছে কি ক'লো মই, যিবিলাক গেছে পৃথিৱীখনক গৰম কৰি ৰাখিব, পৃথিৱীৰ সাৰফেচ এৰিয়াটো গৰম কৰি ৰাখিব, পৃষ্ঠভাগ গৰম কৰি ৰাখিব, সেই গেছবিলাক তোমাৰ কি বুলি কয়, কাৰ্বন ডাই অক্সাইড গেছ বুলি, সৰি সেউজগৃহ গেছ বুলি কয়। সো সেউজগৃহ গেছক তোমাৰ কি বুলি কয়, ইংলিছত গ্ৰীণ হাউচ গেছ, কি কয়, ইয়াক গ্ৰীণ হাউচ গেছ, গ্ৰীণ হাউচ গেছ। সো গ্ৰীণ হাউচ গেছৰ কি কৰিব, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন, কাৰ্বন ডাই অক্সাইড, হয় না, তাৰপৰা তোমাৰ নাইট্ৰাছ অক্সাইড, সো এইবিলাক গেছৰ লগত তোমাৰ মিথেন পৰিব, অজন পৰিব, এইবিলাক তোমাৰ কি হ'ব, মিথেন, অজন, এইবিলাক সকলোবিলাক কি হ'ব, মিথেন, অজন, এইবিলাক কি হ'ব, গৰম গেছ, বা এইবিলাকে পৃথিৱীখনৰ সাৰফেচটো কি বুলি কয়, গৰম কৰি ৰাখে, গোটেই পৃথিৱীৰ সাৰফেচটো গৰম কৰি ৰাখে, ঠিক আছে। সো এইবিলাককে কি বুলি কয়, সেউজগৃহ গেছ বুলি কয়। ইয়াৰ ভিতৰত তোমাৰ নাইট্ৰজেনটো সেউজগৃহ গেছ নহয়, নাইট্ৰজেনটো কি নহয়, সেউজগৃহ গেছ নহয়। বাকী মিথেন সেউজগৃহ গেছ, হয়নে, অজন সেউজগৃহ গেছ, আৰু তোমাৰ কাৰ্বন ডাই অক্সাইড, CFC, এইবিলাক কি হ'ব, সকলো কি হ'ব, তোমাৰ সেউজগৃহ গেছ হ'ব। তো যিবিলাক গেছে আৰ্থৰ সাৰফেচটো, তলৰ লেয়াৰটো গৰম কৰি ৰাখিব, ট্ৰেপ কৰি ৰাখিব, কি হিটটো ট্ৰেপ কৰি ৰাখিব, সেইবিলাক গেছক গ্ৰীণ হাউচ গেছ বুলি কয়। সো নাইট্ৰজেন ইজ নট এ গ্ৰীণ হাউচ গেছ। নেক্সট কুৱেশ্যন, দ্য ষ্টাডি অফ কেঞ্চাৰ ইজ কল্ড, কেঞ্চাৰ অধ্যয়নক কি বুলি কোৱা হয়, দ্য ষ্টাডি অফ কেঞ্চাৰ, কেঞ্চাৰ অধ্যয়নক কি বুলি কোৱা হয়। ইয়াৰ অপশ্যনবিলাক ক'ত, নেক্সট পেজত চাগে, ষ্টাডি অফ কেঞ্চাৰ কি বুলি কয়, ইয়াৰ অপশ্যনছ, ওকে, ইয়াত আছে। সো ষ্টাডি অফ কেঞ্চাৰ কি বুলি কয়, ইয়াত তোমাৰ 4টা অপশ্যন আছে, তাৰে বিটো ভুলকে আছে, ক্ৰনলজি হৈ আছে, ক্ৰনলজি হোৱা হ'লেও ভাল লাগিলহেঁতেন, দেখিব লাগে অৰ্ডাৰলি বুজাওঁতে, হয়নে। সো ক্ৰনলজি হৈ আছে, কি হ'ব, ক্ৰনলজি হোৱা হ'লেও ভাল লাগিলহেঁতেন, ক্ৰনলজি হোৱা হ'লে আমি গম পালোহেঁতেন যে কিবা এটা বস্তু অৰ্ডাৰলি বুজাইছে, হয়নে, কিবা এটা বস্তু চিৰিয়েলি বা অৰ্ডাৰলি বুজাইছে। আৰু ক্ৰিমিনলজি মানে হ'ল তোমাৰ ষ্টাডি অফ ক্ৰাইম, ওকে, ক্ৰিমিনলজি মানে হ'ল তোমাৰ ষ্টাডি অফ ক্ৰাইম, যেতিয়া তোমাৰ ক্ৰাইমৰ ওপৰত ষ্টাডি কৰে তাক কি বুলি কয়, ক্ৰিমিনলজি বুলি কয়। পমলজি মানে হ'ল তোমাৰ কি, তোমাৰ যিবিলাক ফ্ৰুটছ আছে ন, ফ্ৰুটছ আছে, এই ফ্ৰুটছবিলাক কি ষ্টাডি, এই ফ্ৰুটছবিলাকৰ ষ্টাডি এণ্ড কাল্টিভেশ্যনৰ ওপৰত ষ্টাডি, ফুডবিলাকৰ কাল্টিভেশ্যনৰ ওপৰত ষ্টাডি, ওকে, এইবিলাকৰ ওপৰত কৰা ষ্টাডি, এইবিলাকৰ ওপৰত কৰা ষ্টাডি, ওকে, সেইবিলাক তোমাৰ কি বুলি কয়, সেইটো পমলজি বুলি কয়। আৰু তোমাৰ অংকলজি, এই অংকলজি হ'ল তোমাৰ কি ষ্টাডি অফ কেঞ্চাৰ, ষ্টাডি অফ কেঞ্চাৰ কি হ'ব, অংকলজি, দ্য ষ্টাডি অফ কেঞ্চাৰ, আৰু কি বুলি কয়, তোমাৰ অংকলজি বুলি কয়, ঠিক আছে। ওকে, সো এটা হোমৱৰ্ক দি যাওঁ, লাষ্ট প্ৰশ্ন এটা হোমৱৰ্ক দি যাওঁ। প্ৰশ্নটো হ'ল যে দ্য চেলাইভা হেল্পছ ইন দ্য ডাইজেশ্যন অফ, লালতিয়া হজম হোৱাত সহায় কৰে কি, ফাইবাৰ, ষ্টাৰ্চ, নেক্সট অপশ্যন আছেনে, ওকে, খাদ্যপান, ভিটামিন চি, ওকে। তো কৈছে যে কোনকেইটা কি কৰে, তোমাৰ হজম কৰে, কিহে, লেলাটিয়ে হজম কৰে বা লালটিয়ে হজম কৰে, ঠিক আছে। নেক্সট কুৱেশ্যনটো আৰু এটা হোমৱৰ্ক দি যাওঁ, তাৰপিছত আমি পঢ়িম। যে কৈছে যে দ্য ফলোইং ইজ ছেমি কণ্ডাক্টৰ, তলৰ কোনটো ছেমি কণ্ডাক্টৰ হয়, ছেমি কণ্ডাক্টৰ কোনটো হয়, তোমাৰ উড, কাঠ তোমাৰ ছেমি কণ্ডাক্টৰ নে, কাৰ্বন ছেমি কণ্ডাক্টৰ, চিলিকন ছেমি কণ্ডাক্টৰ, গ্ৰেফাইট ছেমি কণ্ডাক্টৰ। তাৰ কাৰণে মই এটা হিন্ট দি কৈছো যে তোমাৰ যিটো কণ্ডাক্টৰ হ'ব, এই কণ্ডাক্টৰটো তোমাৰ বহুত কাৰেণ্ট যাব, হয়নে, ইয়াত তোমাৰ মেক্সিমাম কাৰেণ্ট যাব, ইয়াত, ঠিক আছে। তাৰমানে আমাৰ এতিয়া মই যিটো লাইট ইউজ কৰিছো তাত তোমাৰ বেছি কাৰেণ্ট, বৰ্ডখনত বেছি কাৰেণ্ট, ছেমি কণ্ডাক্টৰ তোমাৰ কম কাৰেণ্ট যাব, ছেমি কণ্ডাক্টৰ তোমাৰ কম কাৰেণ্ট যাব,
সেমিকন্ডাক্টৰত কম কাৰেণ্ট যাব, যেনেকৈ আমাৰ ফোনৰ চাৰ্জাৰডাল, ফোনটোতে আমি চাৰ্জাৰডাল লগাই দিওঁ ন, কম কাৰেণ্ট যায়, সেইকাৰণে আমি চুলেও শ্বক নকৰে, হয় নে? চ' সেমিকন্ডাক্টৰ কি হ'ব তোমাৰ কম কাৰেণ্ট, মিনিমাম কাৰেণ্ট যাব। এতিয়া কথা হ'ল যে আৰু মিনিমাম কাৰেণ্ট যাবৰ কাৰণে ফোনবিলাকত বেছিভাগ তোমাৰ চিলিকন ইউজ কৰা হয়, বেছিভাগ তোমাৰ কি ইউজ কৰা হয়, তোমাৰ চিলিকন ইউজ কৰা হয়। চ' এতিয়া এইটো কুৱেশ্যনৰ আনচাৰ দিবলৈ সহজ হৈ যাব যে তলৰ কোনটো অৰ্ধ পৰিবাহী মানে ছেমি কণ্ডাক্টৰ কোনটো হয়, তাৰপৰা কুপৰিবাহী এটা আছে মানে আৰু বেড কণ্ডাক্টৰ, হয় নে? ওকে, চ' এইকেইটা হিণ্ট ইউজ কৰি পেলাই এই কুৱেশ্যনটোৰ আনচাৰ মোক কমেণ্টত লাগিব অতি সোনকালে, ঠিক আছে? চ' ABC এইকেইটাৰ ভিতৰত তোমাৰ ABCD, ঠিক আছে? কাৰ্বন, উড, চিলিকন, গ্ৰেফাইট, এইকেইটাৰ ভিতৰত মোক এটা আনচাৰ লাগিব, ঠিক আছে? এই গ্ৰেফাইটটো মেইনলি বা তোমাৰ নৰ্মেলি ক'ত ইউজ কৰে, পেঞ্চিলত ইউজ কৰে, হয় নে? এই যে পেঞ্চিলৰ টিপটো যে আমি যিটো লিখো ন, এতিয়া যে থাকে যে ভিতৰত গ্ৰেফাইট পোৱা যায়। ওকে, এতিয়া মোক ক'ব লাগিব যে ইয়াৰ আনচাৰ কি হ'ব। থেংক ইউ ভেৰি মাছ। নেক্সট ক্লাছটোৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এটা ভেৰি ইম্পৰ্টেণ্ট, মই কথা নকৰি মই যাম কেনেকৈ, 169 সম্পূৰ্ণ কোৰ্চ আমাৰ দি থকা হৈছে, GS সম্পূৰ্ণ কোৰ্চ দিয়া হৈছে। চ' সকলোৱে ডাউনলোড কৰি ল'ব এপটো আৰু কোৰ্চটো বাই কৰি ল'ব, PDF সমূহ লগতে এটাচ থাকিব। থেংক ইউ ভেৰি মাছ।